নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰে মুকলি কৰিলে 50,000টা নতুনকৈ চাকৰি। 50,000টা নতুন খালী পদ মুকলি কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। আৰু দৰমহা শুনিলে আপোনালোকে আচৰিত হ'ব, দৰমহা হ'ব 2 লাখ টকা। প্ৰত্যেক মাহে দৰমহা হ'ব 2 লাখ টকা আৰু 50,000 যুৱক যুৱতীয়ে এই চাকৰি লাভ কৰিব। আপোনালোকৰ শুনি হয়তো অকণমান বিশ্বাস কৰিবলৈ টান হৈছে চাগে, কাৰণ আমাৰ অসমত 2 লাখ টকাৰ দৰমহা পোৱা চাকৰি খুব কম। হয়তো আপোনালোকৰ বিশ্বাস কৰিবৰ কাৰণে অসুবিধা হৈছে। আৰু একেলগতে 50,000 লোকক আজিলৈকে চাকৰি দিয়া নাই। সেই ক্ষেত্ৰতো চাগে আপোনালোকৰ আৰু অকণমান বিশ্বাস কৰিবলৈ অসুবিধা হৈছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আপোনালোকৰ কাৰণে ঘোষণা কৰিছে যে 2 লাখ টকীয়া দৰমহাৰ 50,000টা পদ মুকলি কৰিব শীঘ্ৰেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে CM ফ্লাইট নামেৰে এখন আঁচনিৰ মুকলি কৰা হৈছে আৰু এই আঁচনিখনৰ জৰিয়তে এতিয়া 50,000 ল'ৰা ছোৱালীক চাকৰি প্ৰদান কৰিব বুলি জনাইছে। আৰু দৰমহা হ'ব কিমান? 2 লাখ টকা। কিন্তু এইখিনিতে সৰুকৈ এটা টুইষ্ট আহি যায়। টুইষ্টটো হৈ গৈছে কি, সেই চাকৰিটো আমাৰ অসমত নহয়, চাকৰিটো হ'বগে জাপানত। জাপানত হ'ব সেই চাকৰিটো আৰু দৰমহা হ'ব প্ৰত্যেক মাহে 2 লাখ টকা। অসমৰ 50,000 যুৱক যুৱতীক সেই চাকৰিটো প্ৰদান কৰা হ'ব। আপোনালোকে যদি বাহিৰা এখন কাণ্ট্ৰিত গৈ পইচা ইনকম কৰিব বিচাৰে, এইটো এটা মই ভাবোঁ আপোনালোকৰ কাৰণে অপৰচুনিটি বুলি মই ভাবিব বিচাৰোঁ। এই কাৰণেই, কাৰণ আপোনালোকে এবাৰ নিজেই ভাবি চাওক, জাপানত যদি আপোনালোকে কাম কৰিবলৈ যায় 2 লাখ টকাকৈ পাৰ মান্থ ইনকম কৰিব। আৰু তাৰ লগতে এনেকুৱা নহয় যেন চবেই যাবলৈ ইচ্ছা প্ৰকাশ কৰিব, বহুলোকে নাযাওঁ বুলি ভাবিব মনতে, কাৰণ জাপানত ভাই। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিলে পোৱাৰ চান্সেছটো যথেষ্ট পৰিমাণৰ বাঢ়ি যায়। অসম চৰকাৰে এতিয়া জাপানৰ সৈতে কেইবাখনো MOUত চুক্তিবদ্ধ হৈছে আৰু সেই MOU মৰ্মে এতিয়া অসমৰ পৰা 2 লাখ ল'ৰা ছোৱালীক 2 লাখ টকা দৰমহা দিয়াকৈ অসমৰ 50,000 ল'ৰা ছোৱালীক লৈ যাব বুলি কৈছে জাপানলৈ CM ফ্লাইটৰ জৰিয়তে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে 5 বছৰীয়া জাপানৰ ভিজা আৰু প্ৰায় 2 লাখ টকাকৈ মাহে উপাৰ্জন কৰিব পৰাকৈ ব্যৱস্থা কৰি দিব CM ফ্লাইটৰ জৰিয়তে। 50,000টা পদ মুকলি কৰা হৈছে বুলি জনাইছে। ইয়াৰ বাবে প্ৰায় সৰ্বমুঠ 50,000টা পদ মুকলি কৰা হৈছে। কিন্তু এইখিনিতে আৰু এটা টুইষ্ট আহি গ'ল। টুইষ্টটো কি? টুইষ্টটো হৈছে এইটোৱেই যে আপোনালোকে জাপানত গৈতো অসমীয়া ক'ব নোৱাৰিব, জাপানত গৈতো আপোনালোকে হিন্দী ক'ব নোৱাৰিব। আপোনালোকক প্ৰয়োজন হ'ব জাপানী ভাষা শিকাটো। এতিয়া জাপানী ভাষা আপোনালোকে প্ৰথমে শিকিব লাগিব আৰু জাপানী ভাষা শিকাৰ ক্ষেত্ৰত আপোনালোকে 30,000 টকাকৈ নিজৰ পকেটৰ পৰা পে' কৰিব লাগিব। এটা বিশেষ সংস্থা ওলাই আহিছে, যিটো সংস্থাই নেকি জাপানী ভাষা আপোনালোকক শিকাব। আৰু সেই জাপানী ভাষা শিকোৱা সংস্থাটোৱে এজন ল'ৰা ছোৱালীক শিকাবৰ বাবে 1,80,000 টকাকৈ ল'ব। তাৰে ভিতৰত 1 লাখ টকা দিব অসম চৰকাৰে, জাপানৰ চৰকাৰে দিব 50,000 টকাকৈ আৰু আপোনাৰ পকেটৰ পৰা দিব লাগিব 30,000 টকাকৈ। আৰু এইটো হ'ব এক প্ৰকাৰৰ ঋণ, যিটো নেকি আপোনালোকে চাকৰি পোৱাৰ পাছত পৰিশোধ কৰিলেও হ'ব। আৰু তাৰ পাছত গৈ আপোনালোকে চাকৰিত জইন কৰিব পাৰিব। প্ৰত্যেক মাহে 2 লাখ টকাৰ দৰমহা আপোনালোকে লাভ কৰিব। এতিয়া এই আঁচনিখন কিমান দূৰ ভাল হ'ব, কিমান দূৰ বেয়া হ'ব নাজানো। এটা কথা মই ক'ব বিচাৰোঁ যে ল'ৰা ছোৱালীবিলাকক ডাইৰেক্টলি যদি 1 লাখ টকাকৈ দি দিলেহেঁতেন, তহঁতে কিবা এটা কৰ বুলি মোৰ মতে কিবা এটা কৰিব পাৰিলেহেঁতেন, নিজৰ মাতৃভূমিতে থাকি, নিজৰ ঘৰখনত থাকি। কিন্তু যি কি নহওক, চৰকাৰে যিহেতু উলিয়াইছে আঁচনিখনৰ বিষয়ে, তো কোৱাটো মোৰ দায়িত্ব, আপোনালোকক জনাইছোঁ। এতিয়া আবেদন কৰিব কেনেকৈ? যদি আবেদন কৰিব বিচাৰে আপোনালোকে, তেন্তে আপোনালোকে অসম চৰকাৰৰ উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব লাগিব। উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে আবেদন কৰিব পাৰিব বুলি জনাইছে। তো আপোনালোকক কৈছোঁৱেই, 50,000টা পদ ওলাইছে, 2 লাখ টকা চেলেৰি হ'ব। প্ৰথমে আপোনালোকক শিকোৱা হ'ব জাপানীজ লেংগুৱেজ, তাৰপাছত জাপানলৈ লৈ যোৱা হ'ব। 5 বছৰ আপোনালোকক জাপানী ভিজা প্ৰদান কৰিব অসম চৰকাৰে। কাম কৰিব, কাম কৰাৰ পাছত প্ৰত্যেক মাহে 2 লাখকৈ হ'লেও বছৰি 24 লাখ টকা। আৰু 5 বছৰত কিমান হ'ব? ঢেৰ কিবা হ'বগৈ, 1 কোটিৰ ওপৰত হ'ব টকা। লৈ আপোনালোকে আৰামছে আহি অসমত কিবা এটা কৰিব পাৰিব। এতিয়া চাব পাৰে, যদি আপোনালোকে ভাল বুলি ভাবে কৰিব পাৰে, কাৰণ বহু ল'ৰা ছোৱালীয়ে বৰ্তমান বাহিৰত গৈ কাম কৰি আছে, বেংগলুৰু, হায়দৰাবাদ, কৰ্ণাটক এইবিলাকত গৈ কাম কৰি আছে। গতিকে যদি জাপানত যাব বিচাৰে যাব পাৰে, আৰু CM ফ্লাইটৰ জৰিয়তে আপোনালোকক এই কৰ্ম সংস্থাপন দিয়া হ'ব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে আপোনালোকৰ মন্তব্য জনাই যাব এই কৰ্মভাগৰ বিষয়ে। তো
তো মোৰ মতামতটো আপোনালোকক জনালৈ যে চৰকাৰে ইয়াতে যদি কিবা এটা ব্যৱস্থা কৰিলেহেঁতেন বেছি ভাল হ'লহেঁতেন। তো আজিৰ ভিডিঅ'টি মানে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজিলে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।